সঁচাসচিকৈ আজি বহু এটা অপেক্ষাৰ অন্তত আজি আমাৰ LACY যিখিনি কাৰ্যালয় উদ্বোধন কৰা হৈছে। তো ইয়াত যিহৰ আমাৰ পাৰ্টিৰ দলীয় নেতাকৰ্মীসকল BJP, AGP আৰু UPPLৰ নেতাকৰ্মীসকলে অতি আগ্ৰহেৰে বাট চাই আছিলে যে আমাৰ এটা ষ্টিয়াৰিং কমিটিৰ এটা অফিচ আমি মুকলি কৰিব লাগে। আজি এইটো কৰা হ'ল আৰু এই মুকলি কৰাৰ পিছত এই অফিচৰ পৰাই আগন্তুক ৰণসকল আমাৰ LACY নিশ্চয় কৰা হ'ব। আৰু মই অতিকৈ ভাল লাগিছে যে আজি NDA হিচাপে আমি যেনেকৈ গোটেই মানে কোকৰাঝাৰ লোকসভা সমষ্টি যেনেকৈ ধৰণে আগবাঢ়ি আছোঁ, ই আমাৰ এটা উৎসাহ যোগাইছে আৰু ই ভাল এটা ফলাফল নিশ্চয়কৈ আনি দিব। চাওক, মই এজন প্ৰাৰ্থী হিচাপে আমাৰ জিলাই মই ঘূৰি আছোঁ। আমাৰ BJP, AGP আৰু UPPL দলৰ কাৰ্যকৰ্তা কৰ্মকৰ্তাসকলৰ মই চিনা পৰিচয় এটা লৈ আছোঁ। এতিয়াও মই কোকৰাঝাৰ জিলাৰ সৰলপাৰালৈ গৈ আছোঁ আৰু তাত আমাৰ দলীয় নেতাকৰ্মীসকল তিনিওটা দলৰ তেখেতসকলৰ লগত চিনা পৰিচয় হ'ব আৰু আগন্তুক তেখেতসকলৰ যিখিনি প্ৰিপেয়াৰ্ডনেছ সেইটো নিশ্চয়কৈ খবৰ পাতি লোৱা হ'ব। আৰু মই আশা ৰাখিছোঁ প্ৰত্যেকটো আমাৰ বুথ কমিটিৰ পৰা আৰম্ভ কৰি একেবাৰে চেণ্ট্ৰেল লেভেললৈকে আমি তিনিটা দল একেবাৰে সাজু হৈ আছোঁ। জাষ্ট মানে নিৰ্বাচনৰ দিনটোহে আহিব লাগে। চাওক, আপুনি ইয়াতেই দেখিছে আমাৰ জিলাৰ সভাপতি তেখেত স্বয়ং আছে, তেখেতসকলৰ মানে কাৰ্যকৰ্তাসকল আছে, আমাৰ AGPৰ ফালৰ পৰাও আছে। তো আমাৰ যিখিনি মিত্ৰজোঁট, সেই মিত্ৰজোঁটটো য'ত কিঞ্চিত আমাৰ তেনেকৈ মানে ভুল বুজাবুজি নাই, তাত আমি একেবাৰে পৰ্যায়ত আমি একে সমদৃষ্টিৰে আমি কাম কৰি আছোঁ আৰু ই আমাক ভাল এটা ফলাফল নিশ্চয় আনি দিব। নিশ্চয় তাত কোনো সন্দেহ নাই, কাৰণ বিধানসভাত যেনেকৈ ফলাফল ৰাইজে দিছিলে, এইবাৰো অসম চৰকাৰ, BTR চৰকাৰ আৰু ভাৰত চৰকাৰে যেনেধৰণে উন্নয়নমূলক কাম কাজ কৰিলে, বিশেষকৈ এই অঞ্চলৰ শান্তিটো বিৰাজ কৰিলে, তাত আজি ৰাইজ বহুত উৎফুল্লিত, বহুত মানে খুচি, বহুত মানে তেওঁলোকে অধীৰ আগ্ৰহে বাট চাই আছে যে আগন্তুক লোকসভা নিৰ্বাচন, সেই নিৰ্বাচনৰ দিনটোহে আহিব লাগে আৰু তেনেদৰে আমি 70% ভোট নিশ্চয়কৈ আমি আদায় কৰিব পাৰিম।